আজমল আৰু ৰকিবুল হুছেইনক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়ক এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিলাসীপাৰাত এক নিৰ্বাচনী সভাত ভাগ লৈছিল মুখ্যমন্ত্ৰী গৰাকী আৰু নিৰ্বাচনী সভাতে ৰাজহুৱাকৈ কটাক্ষ কৰিছে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ভোট দি কোনো কাম নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আমি সবিশেষ খবৰ লৈ আহিছো বিলাসীপাৰাত আজি উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই জনসভাত আজমল ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়ক বুলি মন্তব্য মুখ্যমন্ত্ৰী আজমল ৰকিবুল দুয়োজনে মতাগৰু আজমল ৰকিবুলক মতাগৰু আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে যিমান দানা খোৱালেও গাখীৰ দিব নোৱাৰে দুয়োজনে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজমল ৰকিবুলৰ ৰাজনৈতিক পিতৃ হৈছে ৰাহুল গান্ধী আৰু আজমল ৰকিবুলৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হৈছে ৰাহুল গান্ধী আজমল আৰু ৰকিবুল হুছেইনক মতাগৰু আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটো বিজেপি ৰাজ্যটো বিজেপি গতিকে ভোট দিয়ক বিজেপিক আজমল ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰমভাৱে কটাক্ষ কৰিছে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক দুয়োগৰাকী যিহেতু ধুবুৰীৰ প্ৰাৰ্থী এআইডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন এইবাৰ ধুবুৰীত নিৰ্বাচনী যুঁজ হ'ব ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত আৰু আজি বিলাসীপাৰাত এক জনসভাত অংশ লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰত ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল বুলি মন্তব্য কৰিছে অৰ্থাৎ ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ভোট দি কোনো লাভ নাই বুলি মন্তব্য কৰিছে দুয়োজনে মতাগৰু দানা খোৱালেও গাখীৰ দিব নোৱাৰে দুয়োজনে এই মন্তব্য মুখ্যমন্ত্ৰীৰ কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমৰ পৰা শুনক মন্তব্য মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল হয়নে নহয় তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায় ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায় আৰু গাখীৰ যদি নোলায় চুকুৰালি তাত যাই ইয়াত থাকিব নালাগে ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী গতিকে তেওঁলোকৰ ৰাস্তা এটাই কেতিয়াবা মহাজোঁট কৰে কেতিয়াবা ভাঙাজোঁট কৰে গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট দিব লাগে মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল হয়নে নহয় তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায় ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায় আৰু গাখীৰ যদি নোলায় চুকুৰালি তাত যাই ইয়াত থাকিব নালাগে ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী গতিকে তেওঁলোকৰ ৰাস্তা এটাই কেতিয়াবা মহাজোঁট কৰে কেতিয়াবা ভাঙাজোঁট কৰে গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট দিব লাগে মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল হয়নে নহয় তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায় ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায় আৰু গাখীৰ যদি নোলায় চুকুৰালি তাত যাই ইয়াত থাকিব নালাগে ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী গতিকে তেওঁলোকৰ ৰাস্তা এটাই কেতিয়াবা মহাজোঁট কৰে কেতিয়াবা ভাঙাজোঁট কৰে গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট দিব লাগে মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চুকুৰালিক ভোট দিয়াই ভাল হয়নে নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি বিলাসীপাৰাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
আৰু আজমল আৰু ৰকিবুল হুছেইনক ভোট দিয়াতকৈ চকুৰ আলীক ভোট দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমল আৰু ৰকিবুলৰ ৰাজনৈতিক পিতৃ হৈছে ৰাহুল গান্ধী। আৰু আজমল আৰু ৰকিবুল হুছেইন দুয়োজনকে মতা গৰু আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। দানা খোৱালেও গাখীৰ দিব নোৱাৰে দুয়োজনে। আৰু আজমল আৰু ৰকিবুল হুছেইনক বিলাসীপাৰাৰ নিৰ্বাচনী প্ৰচাৰত চৰম কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজমল আৰু ৰকিবুল হুছেইনক ভোট দিয়াতকৈ চকুৰ আলীক ভোট দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, গতিকে বিজেপিক ভোট দিয়ক বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আজমল আৰু ৰকিবুল হুছেইনৰ কাম নাই, দানা খোৱালেও গাখীৰ দিব নোৱাৰে, অৰ্থাৎ দুয়োজনে মতা গৰু বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু নিৰ্বাচন সমাগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যেই চলাই আছে প্ৰতিটো ৰাজনৈতিক দলে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আজি বিলাসীপাৰাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বিলাসীপাৰাত উপস্থিত হৈ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মইতো ভাবো আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চকুৰ আলীক ভোট দিয়াই ভাল, হয়নে নহয়? হয়নে নহয়? তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে, মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায়, ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায়। আৰু গাখীৰ যদি নোলায় চকুৰ আলী তাত যাই ইয়াত থাকিব নালাগে। ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী, আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী। গতিকে তেওঁলোকৰ ৰাস্তা এটাই, কেতিয়াবা মহাজোঁট কৰে, কেতিয়াবা ভাঙাজোঁট কৰে। গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই। আমাৰ কেণ্ডিডেট এজনে মোদী, আৰু মোদীক ভোট দিব লাগে। মইতো